নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিন একৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শৰীয়তৰ দৃষ্টিত অনলাইন গেমৰ ভয়াৱহতা। আৰু এই সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতেই আল্লাহ তাবাৰক ওয়া তাআলাৰ ইৰশাদ, ওয়া মিনান নাসি মান ইয়াশতাৰি লাহওয়াল হাদিসি লিয়ুদিল্লা আন সাবিলিল্লাহি বিগাইরি ইলমিন ওয়া ইয়াত্তাখিযাহা হুজুয়া উলাইকা লাহুম আযাবুম মুহিন। সদকাল্লাহুল আযীম। সূরা লোকমান আয়াত নম্বৰ 6। আয়াতে পাকৰ খোলাসা হ'ল এনেকুৱা যে আৰু এনেকুৱা কিছুমান মানুহ যিসকলে খেল তামাচা বা বেহুদা কথা বতৰা কাম কাজ ইত্যাদি কিনি লয়, যাৰ ফলস্বৰূপে তেওঁলোকে নজনাকৈ আল্লাহৰ ৰাস্তাৰ পৰা বা আল্লাহৰ জিকিৰৰ পৰা মানুহবিলাক আঁতৰি থাকে আৰু তেওঁলোকে এই বস্তুবিলাকক হাঁহি ধেমালিৰ মাধ্যম বনাই লয়। এইসকলেই হৈছে বা এইসকলৰ কাৰণেই আল্লাহ তাবাৰক ওয়া তাআলাৰ ফালৰ পৰা জিল্লতৰ আজাব ৰাখিছে বা খুব বেছি ভয়ংকৰ শাস্তি ৰাখিছে। উলামায়ে কেৰামসকলে লিখিছে যে লাহওয়াল হাদিছৰ দ্বাৰা যিখিনি বিষয়বস্তু অন্তৰ্নিহিত হৈ আছে তাৰ ভিতৰত প্ৰথমতে আমি ক'ব পাৰোঁ যে লফজে হাদিছ, যাৰ অৰ্থ হ'ল কিচ্ছা বা কাহানী, আৰু লাহু যাক কোৱা হৈছে আৰু সেই তাৰ অৰ্থ হ'ল যে গফলাত বা উদাসীনতা। মুঠ কথাত ক'ব পাৰি যে যিবিলাক বস্তুৱে মানুহক জৰুৰী যিবিলাক কাম কাজ আছে সেইবিলাকৰ পৰা গফলাত বা উদাসীনতাত ৰখাটোকেই লাহু বুলি কোৱা হৈছে। গতিকে জমহুৰ সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম আৰু তাবিঈন আৰু মুফাssiৰিন সকলৰ নজদিক লাহওয়াল হাদিছৰ অৰ্থ সৰ্বসাধাৰণ হিচাপে সেই সমস্ত কাম কাজ বা বস্তু বাহানি যিবিলাকৰ কাৰণে মানুহক আল্লাহৰ ইবাদতৰ পৰা আৰু আল্লাহৰ জিকিৰৰ পৰা গফলাত বা উদাসীনতাত ৰখাকেই বুজোৱা হৈছে। এই আয়াতে পাকৰ খোলাসাৰ পৰা এই কথাটো বুজিব পাৰি যে আমাৰ সমাজত যিবিলাক খেল আছে সেই খেলবিলাকৰ দ্বাৰা আমাৰ দুনিয়াৰো কোনো উপকাৰ নহয়, লাগে সেই উপকাৰ শাৰীৰিকভাৱে হওক বা মানসিকভাৱেই হওক, আৰু এই খেলবিলাকৰ দ্বাৰা আল্লাহৰ হুকুমবিলাকৰ পৰাও আঁতৰি থাকিবলগীয়া হয়। সেই তামাম খেল ধেমালিবিলাক শৰীয়তৰ দৃষ্টিত মুঠেও জাইজ নহয়। সেয়েহে আমি যদি মন কৰোঁ তেতিয়াহ'লে আমাৰ সমাজত প্ৰায় দেখা যায় যে মোবাইলত কিছুমান খেল খেলা হয় আৰু এইবিলাকৰ দ্বাৰা কইন্স জমা হয় আৰু এই কইন্সবিলাক বিক্ৰী কৰি টকাও উপাৰ্জন কৰিব পাৰি। গতিকে শৰীয়তৰ দৃষ্টিত এনেধৰণৰ কোনো বাহ্যিক অস্তিত্ব নথকা বস্তু কিনা বেচা কৰাটো কোনো কাৰণতেই জাইজ নহয়। মুঠ কথা হ'ল যে অনলাইন গেম অথবা যিকোনো ধৰণৰ খেল শৰীয়তৰ দৃষ্টিত জাইজ হ'বৰ কাৰণে কিছুমান চৰ্তাৱলী থাকিব লাগে। সেই চৰ্তসমূহ হ'ল যেনে সেই খেলসমূহ সম্পূৰ্ণ হিচাপে জাইজ হ'ব লাগিব। খেলসমূহত দিন বা দুনিয়াৰ বাবে লাভজনক অথবা স্বাস্থ্যসন্মত হ'ব লাগিব। খেলসমূহত অসামাজিক আৰু শৰীয়ত বিৰোধী হাৰাম যেনে জুৱা ইত্যাদিৰ সংমিশ্ৰণ থাকিব নালাগিব, আৰু জুৱা যিহেতু শৰীয়তৰ মতে সম্পূৰ্ণ হাৰাম হয় আৰু খেলসমূহ অতিৰঞ্জিত হ'ব নালাগিব, যাৰ কাৰণে খেলুৱৈ বা খেল অনুষ্ঠিত কৰা সকলৰ ফৰজ তথা আল্লাহৰ হুকুমবিলাক বাদ পৰি যায় ইত্যাদি চৰ্তসমূহ মানি নচলা অনলাইন গেমেই হওক বা অন্য খেল বুলেই হওক শৰীয়তৰ দৃষ্টিত কোনো কাৰণতেই জাইজ নহয়। সেয়েহে আল্লাহ তাবাৰক ওয়া তাআলাই এই আয়াতে পাকৰ দ্বাৰা এনেকুৱা ধৰণৰ যি খেল ধেমালি যিবিলাক শৰীয়তৰ দৃষ্টিত জাইজ নহয়, এনেকুৱাবিলাক খেল ধেমালিত লিপ্ত থকা মানুহৰ কাৰণে আল্লাহ পাকে আখিৰাতত বহুত ডাঙৰ আজাব ৰাখিছে। গতিকে আল্লাহ তাবাৰক ওয়া তাআলাই আপোনালোক সকলোকে এইখিনি কথাৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক আৰু আমাৰ সমাজত যিমানবিলাক শৰীয়ত বিৰোধী কাৰ্যকলাপ আছে এইবিলাকৰ পৰা আমাক সকলোকে বাচি থকাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।